নিউজৰ চিলাপৰাৰ সাংবাদিক মাধুৰ্য শইকীয়াক জুনাই বিধানসভা সমষ্টিৰ অন্তৰ্গত ডিমৌ পঞ্চায়তত আজি দিনৰ ভাগত যি ধৰণে ২৫-৩০ জনীয়া দুৰ্বৃত্তৰ দলে আক্ৰমণ কৰিলে, দলবদ্ধভাৱে আক্ৰমণ কৰিলে, এই কথা কেতিয়াও গ্ৰহণযোগ্য নহয়। আৰু আমি অনুসূচিত জাতি যুৱস্থ পৰিষদ অসমে এই কাৰ্যক ধিক্কাৰ দিছোঁ, গৰিহণা দিছোঁ। আমি অসম আৰক্ষী, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক সাংবাদিক মাধুৰ্য শইকীয়াৰ ওপৰত আক্ৰমণ কৰা সমস্ত দুৰ্বৃত্ত দলটোক শীঘ্ৰে গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰিবলৈ কঠোৰৰ পৰা কঠোৰ শাস্তি দিবলৈ আমি দাবী উত্থাপন কৰিছোঁ। সাংবাদিক নিগ্ৰহ কেতিয়াও গ্ৰহণযোগ্য নহয়, কাৰণ গণতান্ত্ৰিক প্ৰক্ৰিয়াটোত সাংবাদিকসকলে ৰাইজৰ পক্ষত থাকি এটা শক্তিশালী ভূমিকা পালন কৰি আহে। সঁচা বাতৰি সত্যনিষ্ঠতাৰ প্ৰাগ নিউজে যথেষ্ট জন্মলগ্নৰ পৰা কৰি অহাটো আমি দেখিছোঁ। গতিকে প্ৰাগ নিউজৰ দৰে এটা আপোনাৰ প্ৰথম শ্ৰেণীৰ সংবাদ গোষ্ঠীৰ সাংবাদিক মাধুৰ্য শইকীয়াক যিধৰণে দুৰ্বৃত্ত আক্ৰমণ কৰিলে পঞ্চায়তৰ আপোনাৰ চৌহদৰ ভিতৰত, এই কথা কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে, এই কথা কেতিয়াও মানি ল'ব পৰা নহয়। গতিকে আমি দুৰ্বৃত্ত দলটোক, সেই দুৰ্বৃত্ত যোনেই নহওক কিয়, ইতিমধ্যে গম পোৱা গৈছে যে এটা ছাত্ৰ সংগঠনৰ নেতাসকল তাত জড়িত হৈ আছিলে। গতিকে মই ভাবোঁ যে যোনেই নহওক তেওঁলোকক ৰেহাই দিব নালাগে আৰু শীঘ্ৰে কঠোৰৰ পৰা কঠোৰ শাস্তি দিব লাগে।